গাইজ খেতিখন বেয়া হ'ব বুলি ভাবিছিলোঁ, কিন্তু খেতি ফাইনেলি বেয়া হোৱা নাই। আৰু মানে মাটি চাটিটো ফাটি গৈছিল, আপোনালোকে দেখাই পাইছে। আৰু আমাৰ ৰাস্তাটো মানে হ'ব মানে মাটি চাটি পেলাইছে, এইগিলাখান দেখা পাইছে। একদম মাটি চাটি পেলাইছে গোটেই, আৰু ৰাস্তাটো গোটেই কমপ্লিট হ'ব। আৰু এইবিলাক খেতিবিলাক এতিয়া চব ভালে হ'ল, চব পানী চানী বঢ়িয়াকৈ আছে। যি খেতিত তাৰমানে মাটি চাটি ফাটি গৈছিল, গতিকে কিন্তু এতিয়া সেই হিচাপত খেতি ভালে হৈছে। আৰু আপোনালোকৰ ফালে কেনে হৈছে কমেণ্ট কৰি জনাব। আৰু ৰাস্তাটো দেখাই আছোঁ মই আগৰ ফালে, চাই থাকক। আৰু সেইটো হৈছে ৰাস্তাটো পূৰা কমপ্লিট মাটি চাটি পেলাইছে, কিন্তু অলপমান ৰাস্তাটো বেয়া হৈছে বাৰু। কিন্তু কথা নাই, আমি এখিনি বেয়া সহ্য কৰিম। একদম কমপ্লিট এনেকৈ মাটি পেলাই আহিছে, মাটিও ভালেখিনিয়ে পেলাইছে, মাটি চাটি বেয়াকৈ পেলা নাই বাৰু। এইফালেও এনেকৈ আৰু খেতি চেতিবিলাক চব পূৰা মানে সাজা ধৰি উঠিছে। আৰু এইফালেও খেতি চেতিবিলাক সাজা ধৰি উঠিছে। আৰু বাকী খেতি এতিয়া মানে বেয়া হ'ব বুলি ভাবিছিলোঁ, যদিও ভালেই হ'ব যেন লাগছে। আৰু ইহঁতে কলেজত যাব আহিছিল, কিন্তু ৰাস্তাটো বেয়া দেখি মানে কি ঘূৰাই পঠাই দিলোঁ। মানে আগত দেখি আৰু অলপ বেছি বেয়া হৈছে, গতিকে এনেকৈ পঠাই দিলোঁ। বাকী এইবিলাক মাটি পেলাইছে ছাইডত দেখি। এতিয়া আজি এইবাৰ ট্ৰেক্টৰ আহে নে নাহে, আৰু মাটি পেলাব লগা আছে অলপ জেগা। বাকী যি নহওক, ৰাস্তাটো ভাল হ'লে সকলোৰে সুবিধা হয়। আৰু খেতিটো দেখালৈ আপোনালোকক পূৰা পানী চানী আছে সুন্দৰকৈ, জুম কৰি দিছোঁ। এইবিলাক পানী বঢ়িয়াকৈ আছে, আৰু ৰোৱাবিলাক এই সুন্দৰ হৈ গৈছে। গতিকে কথা নাই, খেতি ভালেই হ'ব শেষত গৈ। কি মোটামুটি সৰুৰ পৰা এখিনি ডাঙৰ হ'লোঁ, ৰাস্তাটো দি এইটো ৰাস্তা দি হ'ব আমি কল্পনাও কৰিব পৰা নাছিলোঁ। ফাইনেলি ৰাস্তাটো যি কি নহওক হ'ব, ভাল লাগছে খুব। আৰু মানে কি, যোৱাকালিও কামত গৈছিলোঁ, কামৰ পৰা অলপমান কাম কৰাৰ পিছতে দিনটো বৰষুণ মাৰি দিলাক, গতিকে কাম কৰা নহ'ল। খানা চানা খাই গুচি আহিলোঁ। আৰু আজিও এতিয়া বৰষুণটো অলপ ফেলাই আছে অলপ, গতিকে কামত যাওঁ নে কি এতিয়ালৈকে ক'ব পৰা হোৱা নাই। আৰু মোৰো 800মান ছাবস্ক্ৰাইবাৰ হৈ গৈছে। 1000 ছাবস্ক্ৰাইবাৰটো অতি সোনকালে হ'লে ভাল হয়। বাকী আপোনালোকে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বাকী ভিডিঅ'বিলাক এনেকৈ দি থাকিম মাজে মাজে। মানে বহুত দিন ভিডিঅ' দিয়া নাই মানে বতৰৰ কাৰণে কামতে যাব পৰা নাই, গতিকে ভিডিঅ' এনেকৈ দিয়া হোৱা নাই। আৰু অলপ কামৰো মানে প্ৰব্লেম চলি আছে। আৰু বাকী বতৰ কেনে আপোনালোকৰ ফালে? আমাৰ ইভাগে আজি 3 দিন ধৰি মানে ডাৱৰীয়া বতৰটো, মানে বৰষুণ দিয়ে আছে। আৰু আজিও চাগে বৰষুণ দিব, কিন্তু এইখিনি ৰোৱা মানে পানী খাই পেলাইছে। এতিয়া এইখিনি আৰু নতুনকৈ সেই কৰিব লাগিব। আৰু আজি মানুহবিলাক আহিব, ৰাস্তাত কাম কৰা মানুহবিলাক অলপমান দেৰিকৈ আহিব চাগে, যিহেতু 8টা বাজিল, 8:30 মানত আহিব। কিন্তু ৰাস্তাটো আজি অলপ বেয়া হৈ আছে, কিন্তু বেয়া হ'লেও কথা নাই, আমি কেইদিনমান ধৈৰ্য ধৰিম। ৰাস্তাটো বেয়াই হওক, কিন্তু 1 মাহ পিছততো ভাল হ'ব। আৰু যোৱাকালি বৰষুণ আহিছে, গতিকে এনেকৈ মাটিবিলাক খহাই লৈ গৈছে বৰষুণে। বাকী যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই ৰাস্তাৰ মাজতে পূৰা গাঁটা হৈ গৈছে। মানে আমাৰ দৰে সৰু ক্ৰিয়েটৰবিলাকে মানে এনেকৈ কণ্টেণ্ট বিচাৰি যোৱাটো অলপমান দিগদাৰ হয়। মানে সেই কামত নগ'লেও নহয়, গতিকে কামকো যাব লাগে। এতিয়া কামত যোৱাৰ মাজত আমি কণ্টেণ্ট বিচাৰি গ'লেও নহয়, গতিকে আমি এনেকৈ মাজে মাজে ভিডিঅ' চিডিঅ'বিলাক দি থাকোঁ। আপোনালোকে মৰম দিব বুলি আশা থাকিল, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে, ধন্যবাদ। জয় আই অসম।